সন্ধিয়া চাহ কাপৰ লগত বা টিফিনত আপুনি ল'ৰা ছোৱালীক এয়া আপুনি দি পঠাব পাৰে। এয়া অতি কম সময়তে আৰু বহুত ইজি হয় বনাবলৈ। আৰু এয়া আপুনি ক'ব নোৱাৰিব যে এয়া ৰৈ যোৱা ৰুটিৰ পৰা বনোৱা হয়। এয়া ৰৈ যোৱা ৰুটিৰ পৰা বনোৱা। কেনেকৈ বনাইছোঁ মই আপোনালোকক ইয়াত জনাম, আৰু খাই যে খুবেই টেষ্টি। আপোনালোকে এবাৰ বনাই চাব। ৰাতিপুৱাৰ পৰাই বতৰ ডাৱৰীয়া, আৰু সেই বতৰত আপোনাৰ কিবা এটা বনাই খাবলৈ খুবেই মন যায়। আজি ৰাতিপুৱা আটা মাৰোঁতে পানী অকণ বেছি হোৱাৰ বাবে আটা দিওঁতে অকণ বেছিয়ে হৈ গ'ল, যাৰ বাবে ৰুটি বহুতকেইখনে ৰৈ গ'ল। সেই ভাবিলোঁ এই ৰুটিবোৰ পেলাই নিদি কিবা এটা বনাই খোৱা যাওক। এয়া দেখিছেনে, আলু, পিঁয়াজ, জলকীয়া আৰু আটাৰ ঠাইত আপোনালোকে ময়দা ল'ব পাৰে। এনেকৈ আটা বা ময়দাখিনি আপোনালোকে এটা ঘোল বনাই ল'ব, যিটো বেছি পাতল কৰি নেপেলাব, পানী ইয়াত বেছি নিমিলাব। এনেকৈ আলুকেইটা আপোনালোকে বইল কৰি ল'ব। মই অলৰেডি বইল কৰি লৈ আলু আৰু মন পচন্দৰ যিকোনো আপোনালোকে পাচলি দিব পাৰে। ল'ৰা ছোৱালী বিশেষকৈ ভেজিটেবল খাবলৈ খুব বেয়া পায়, তো এতিয়া আপোনালোকৰ এটা টেকনিক, যিটো আপুনি ভেজিটেবল দি পিনে ল'ৰা ছোৱালীক খুৱাবও পাৰে। মন পচন্দৰ, এনেকুৱা নহয় যে এইটো ভেজিটেবলে দিব, আপোনালোকৰ পচন্দৰ পনীৰ এড কৰিব পাৰে, বা ধৰি লওক নন ভেজো ইয়াত এড কৰি দিব পাৰে। এইটো খাবলৈ খুবেই টেষ্টি হয়, আৰু আপোনালোক কোনেও ক'ব নোৱাৰিব যে ইয়াৰ ৰৈ যোৱা ৰুটিৰ পৰা বনোৱা এটা নতুন আইটেম। এবাৰ বনাই চাবচোন। ইয়াত দেখিছে মই পিঁয়াজখন ভাজি লৈ তাত মানে যিমানখিনি ভেজিটেবল কাটি থৈ দিয়া আছিলে, মই ইয়াত গাজৰে লৈছোঁ বেছিকৈ। আপোনালোকে মন পচন্দৰ যিকোনো দিব পাৰে পাচলি। ইয়াত গাজৰ, তাৰপিছত আলু, তেনেকৈ ভাজি লৈ কিনে নিমখ অকণ দি, হালধি দি পিনে আপোনালোকে যেনেকৈ ফিলিংটো বনায় তেনেকৈ আপোনালোকে দিব পাৰে। ইয়াত মই খালি লাষ্টত অকল ধনিয়া গুড়ি অকণ এড কৰিছোঁ, আৰু অকণমান আপোনালোকৰ পাও ভাজি মছলা দিছোঁ। আপোনালোকে যিকোনো ইয়াত মছলা কিবা এটা দিবও পাৰে, নিদিলেও কোনো কথা নাই, খাই এনেও সোৱাদ লাগে। আৰু এনেকৈ আপোনালোকে ফিলিংটো শুকানকৈ বনাই ল'ব। যাৰ পিছত আপোনালোকে এনেকৈ ৰৈ যোৱা ৰুটিখিনি ভিতৰত ফিলিংটো ভৰাই তাত আপোনালোকে এনেকৈ মেৰিয়াই ল'ব। মেৰিয়াই লৈ তাত অকণ এইটো ময়দা বা আটাৰে বনোৱা ঘোলটো লগাই দি ইয়াক ভালকৈ এটা ৰোলৰ নিচিনা এনেকৈ ৰোলৰ আকাৰত আপোনালোকে বনাই ল'ব, আৰু লগতে আটা বা ময়দাৰ ঘোলটো ভালকৈ লগাই দিব। লগাই দি পিনে আপোনাৰ দুইটা মূৰ বন্ধ কৰি দিব। বন্ধ কৰি দিয়াৰ পিছত আমি যে যিখিনি আটাৰ ঘোল বা ময়দাৰ ঘোল আছিল, সেইখিনিতে ইয়াত ডুবাই ভালকৈ লগাই ল'ব। আৰু লগাই লোৱাৰ পিছতে আপোনালোকৰ নিজৰ ইচ্ছাৰে আপোনালোকে ব্ৰেড ক্ৰাম্বছ বা চেৱে অকণমান ভাঙি, যদি আপোনালোকে গুড়ি কৰি লয়, তাত যদি আকৌ মিহলাই দিয়ে তেনেকৈও দিব পাৰে, নিদিলে ডাইৰেক্ট এনেকৈ ভাজি ল'ব। অকণমান তেল গৰম কৰি পিনে আপোনালোকে এইটো ধুনীয়াকৈ ভাজি ল'ব। আৰু মই কৈছোঁ নহয়, খাবলৈ যে ইমানেই টেষ্টি আপোনাক ক'ব নোৱাৰিব যে ৰৈ যোৱা ৰুটিৰ পৰা। বিশেষকৈ কি হয়, আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটোৰ পিছত টিফিন বনোৱাটো অকণমান খেলি মেলি হয়, তো আপোনালোকে এনেকৈ টিফিন বনাই দিব পাৰে। এয়া দেখিছে মই ইয়াত বনাইছোঁ, আৰু খাই খুবেই টেষ্টি। যদি ভাল লাগিলে লাইক